ৰাজ্যত পুনৰ ধৰ্ষণ কৰাৰ অপচেষ্টা হয় আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ এই মুহূৰ্তত দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ ফৰিদপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত নাহৰবাৰী বাঙালী গাঁৱত এগৰাকী হিন্দু যুৱতীক এজন মুছলমান যুৱকে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে সোমবাৰে আনুমানিক বিয়লি 3 বজাত ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগত আলী হুছেইন নামৰ যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে প্ৰাপ্ত অভিযোগ অনুসৰি ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ নাহৰবাৰী বাঙালী গাঁৱৰ বাসিন্দা আলী হুছেইন নামৰ যুৱকজনে যোৱাকালি বিয়লি আনুমানিক 3 বজাত একে গাঁৱৰে এগৰাকী হিন্দু যুৱতীক গাত হাত দিয়াৰ লগতে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে এই সন্দৰ্ভত চাওক আজিৰ এই বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট মাতৃভূমি নিউজ অসম কালি দিনত আলী হুছেইন নামৰ ল'ৰাজনে তেওঁ ৰাতিপুৱাৰ পৰা মোক বেয়া ব্যৱহাৰে চাই আছিলে বেয়া ব্যৱহাৰে কৈ আছিলে বাৰে বাৰে ঘৰত আহিব সোমাই আছিলে সেইকাৰণে মই আৰু ঘৰৰ পৰা ওলাই গৈছিলোঁ নাছিলোঁ দিনটো সন্ধিয়া আকৌ আবেলি সময়ত যেতিয়া মই ঘৰলৈ আহিছোঁ তেখেতে আহিছে আমাৰ ঘৰলৈ আহি পেলাই মোক বুকুত হাত দিছে হাত দিওঁতে আকৌ গাৰ কাপোৰ খুলি আছিলে সেইখিনি সময়তো মই যেতিয়া চিঞৰ বাখৰ কৰিছোঁ মই মানা কৰি আছিলোঁ তেখেতে মোক কাঠৰ টুকুৰা দি পিঠিত মাৰিছে ডিঙিটো দিছে মূৰতো মাৰিছিলে তেনেকৈ চিঞৰ বাখৰ কৰি থাকোঁতে সিহঁতে যেতিয়া ঘৰৰ ওচৰৰ গাঁৱৰ মানুহ গোটেই ৰাইজে আহিলে চবে আহোঁতে তেখেতে পলাই লৈ যোৱাৰ পিছত এতিয়া আৰু তেখেতক কেছ দিয়া হৈছে আলী হুছেইনৰ নামত তেখেতক কালি ৰাতিয়ে ধৰি লৈ আনিছিলে সন্ধিয়া সময়ত আজি তেখেতৰ ওপৰত কেছ দিয়া গৈছিলে আজি তেখেতক কোৰ্টলৈ লৈ গৈছিলে নহয় ঘৰত কোনো নাছিলে কাকা আছে কাকা আৰু চকুৰে দেখা নাপায় ভালকৈ বয়সস্থ মানুহ ভাইটি নাছিলে সেইখিনি সময়ত সি সোমাই এনেকৈ কৰিছিলে জোৰ জবস্তি কৰিব বিচাৰি আছিলে যেতিয়া মই চিঞৰ বাখৰ কৰিব সময়ত কাপোৰ খুলি আছিলে তেতিয়া মই আৰু মানা কৰিছোঁ তেখেতে মোক কাঠৰ টুকুৰা দি মাৰিছে মাৰপিট কৰিব সময়ত যেতিয়া মই চিঞৰিছোঁ সেইখিনি সময়ত ঘৰৰ ওচৰৰ মানুহ আহিলে গোটেই ৰাইজৰ মানুহকেইটাই আহিছে আহোঁতে আৰু সি তেনেকৈ তেওঁৰ ঘৰলৈ পলাই তাৰপিছত থানাৰ পৰা ফোন কৰি থানাৰ পৰা মানুহ মাতিলে তাৰপিছত আহিছে তেখেতে আহি লৈ তেখেতক আবেলি সময়ত লৈ আনিলে অনাৰ পিছত এতিয়া আৰু তেখেতৰ ওপৰত কেছ দিয়া গৈছে এতিয়া তেখেতে থানাত আছে